দুররে মুখতার কিতাবুস সালাত বাব কিতাবুল জানাজা ফি কিরাহিয়াতি জিয়াফাতি মিন আহলিল মাইয়িত দুররে মুখতারত লিখিছে। ফিকহে হানফিৰ বহুত ডাঙৰ কিতাব হয়, যত লিখিছে আলহামদুলিল্লাহি ওয়াহদাহ ওয়াসসালাতু ওয়াসসালামু আলা মান লা নাবিয়্যা বা'দা আউযু বিল্লাহি মিনাশ শাইতানির রাজীম বিসমিল্লাহির রহমানির রহিম মা আতাকুমুর রাসূলু ফাখুযুহু ওয়া মা নাহাকুম আনহু ফান্তাহু ফাকাদ ক্বালা রাসূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম তারাকতু ফীকুম আমরাyn লান তাযিল্লু মা তামাসসাকতুম বিহিমা কিতাবুল্লাহ ওয়া সুন্নাতু রাসূলি ও কামা ক্বালা সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম। মুহতারাম মোৰ প্ৰিয় বন্ধুসকল, আল্লাহ ৰাব্বুল আলামিনে জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক বিশ্বৰ মানৱ জাতিৰ কাৰণে ৰহমত স্বৰূপে পঠাইছে, বিশ্বৰ মানৱ জাতিৰ কাৰণে শিক্ষক স্বৰূপে পঠাইছে, বিশ্ব ব্ৰহ্মাণ্ডৰ কাৰণে পোহৰ স্বৰূপে পঠাইছে। আমাৰ জীৱনৰ আইডিয়াল ৰুল মডেল হয় নবী মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। আল্লাহ তাআলাই কয়, হে মোৰ বান্দাসকল, তোমালোকে সেইখিনি আমল কৰা, সেইখিনি মানি লোৱা যিখিনি তোমালোকৰ ৰাসূলে লৈ আহিছে। তোমালোকৰ ৰাসূলে যি হুকুম লৈ আহিছে, যি শৰীয়ত লৈ আহিছে, তাৰ ওপৰত আমল কৰা, সেইখিনি মানি লোৱা। আৰু তোমালোকৰ ৰাসূলে যিখিনি নিষেধ কৰিছে সেইখিনিৰ পৰা বাচি যোৱা, সেইবোৰ নকৰিবা। নবী মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সুদীৰ্ঘ 63 বছৰ আপোনাৰ মোৰ কাৰণে চিন্তা কৰিছে, আপোনাৰ মোৰ কাৰণে কান্দিছে, যাতে মোৰ উম্মত পথভ্ৰষ্ট নহয়, যাতে মোৰ উম্মত শয়তানৰ চক্ৰান্তত পৰি জাহান্নামলৈ নাযায়, পথভ্ৰষ্ট যাতে নহয়। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সুদীৰ্ঘ 63 বছৰ আপোনাৰ মোৰ কাৰণে কান্দিছে। আজিও মদিনাৰ ৰওজাত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আপোনাৰ মোৰ কাৰণে কান্দি আছে। কিয়ামতৰ দিনাখনো আৰশ আজিমৰ তলত মাকামে মাহমুদত সিজদাত পৰি আপোনাৰ মোৰ কাৰণেই কান্দিব। আৰু আমি কি কৰিছো, সেই নবীৰ সুন্নত এৰি, নবীৰ তৰিকা এৰি নিজাভবীয়াকৈ শৰীয়তৰ কিছুমান কানুন নিজাভবীয়াকৈ ইজাদ কৰি চলি আছো। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, তারাকতু ফীকুম আমরাyn লান তাযিল্লু মা তামাসসাকতুম বিহিমা কিতাবুল্লাহ ওয়া সুন্নাতু রাসূলি। হে মোৰ উম্মতসকল, তোমালোকৰ বাবে দুটা বস্তু মই এৰি থৈ যাওঁ, দুটা বস্তু তোমালোকৰ কাৰণে এৰি থৈ যাওঁ। তোমালোক তেতিয়ালৈকে পথভ্ৰষ্ট নোহোৱা যেতিয়ালৈকে এই দুটা বস্তু তোমালোকে সাৱটি ধৰি ৰাখিবা। লান তাযিল্লু মা তামাসসাকতুম বিহিমা, যেতিয়ালৈকে এই দুটা বস্তু সাৱটি ধৰি ৰাখিবা তেতিয়ালৈকে তোমালোক পথভ্ৰষ্ট নোহোৱা, গুমৰাহ নোহোৱা। সেয়া কি? কিতাবুল্লাহ ওয়া সুন্নাতু ৰাসূলি। সেয়া হৈছে আল্লাহৰ কোৰআন আৰু নবীৰ সুন্নত অৰ্থাৎ হাদিস। আমি কিবা এটা কাম কৰিবলৈ হলে আমি সেইখিনি প্ৰথমতে জাজ কৰিব লাগে যে এইখিনি শৰীয়তৰ মতে হয় নে নহয়, কোৰআনত এই বিষয় লৈ কি হুকুম আহিছে, বা সহি হাদিসত ইয়াৰ কোনো প্ৰমাণ আছে নে নাই। আমি যে সওয়াব বুলি কিবা এটা কাম কৰি আছো, সেইখিনি প্ৰকৃততে সওয়াবৰ কাম হয় নে গুনাহৰ কাম হয়। আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই বিষয়ত কি ফতোৱা দিছে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই বিষয়ত কি কৈছে, আমি সেইখিনি জাজ কৰি লোৱাটো জৰুৰী হয়। বিশেষকৈ আজি মই যিটো বিষয়ত আলোচনা কৰিম সেয়া হৈছে ময়্যতৰ কাৰণে, ময়্যতৰ ইছালে সওয়াবৰ কাৰণে তিজা, দশেৰা, 40ৱা এইবোৰ কৰা, 3 দিনীয়া, 10 দিনীয়া বা 40 দিনীয়া। আজিকালিতো এনেকুৱাকেও ইমানখিনি পৰিস্থিতি বেয়াৰ ফালে গুচি গৈছে যে জানাজা দিয়াৰ পিছত, মুৰ্দা দফন কৰাৰ আগতেই এই জায়গাত খানাৰ এলান কৰা হয়, দাৱাত দিয়া হয় যে 3 দিনীয়া হ'ব, 40 দিনৰ দাৱাতত আহিব। এইবোৰ এই জায়গাতে এলান কৰা হয়। এইবোৰ প্ৰথা কোৰআন আৰু হাদিসত আছে নে নাই? পৰম্পৰাগতভাৱে যে আমল কৰি আছে, সেইখিনি জাজ কৰি কেতিয়াবা চাইছে নে কোৰআনত আছে নে নাই, হাদিসত আছে নে নাই, খাইৰুল কুৰুনৰ যুগত এইবোৰ আমল আছিল নে নাই? দুররে মুখতার কিতাবুস সালাত বাব কিতাবুল জানাজা ফি কিরাহিয়াতি জিয়াফাতি মিন আহলিল মাইয়িত দুররে মুখতারত লিখিছে।
ফিকে হানফিৰ বহুত ডাঙৰ কিতাপ হয়, য'ত লিখিছে মানুহ যেতিয়া ইন্তেকাল হয় তেওঁলোকৰ ইছালে সওয়াবৰ কাৰণে আমি কাৰোবাক খানা খুৱাইছো, খানা খুৱাব পাৰো, সব আছে, মুৰ্দাই ইয়াৰ সওয়াব পাব, ইয়াৰ বদলা পাব। আমি মুৰ্দাৰ কাৰণে কোরআনৰ তিলাওয়াত কৰি ইছালে সওয়াবৰ কাৰণে কোরআনে কাৰিমৰ তিলাওয়াত কৰিছো, তেওঁৰ ৰুহৰ মাগফিৰাতৰ কাৰণে দোয়া কৰিছো, গৰীব দুখীয়া সকলক দান দক্ষিণা কৰিছো। ইছালে সওয়াবৰ কাৰণে আমি যদি এইখিনি কৰো, দোয়া জিকিৰ আজকাৰ দান খয়ৰাত গৰীব মিসকিনক খানা খুওয়া জায়েজ আছে, আৰু এইখিনি ইছালে সওয়াব মুৰ্দাই পাব। কিন্তু ইছালে সওয়াবৰ কাৰণে যি দাওয়াত আমি কৰো, 3 দিনীয়া বা 40 দিনীয়া যে আমি জিয়াফতৰ আয়োজন কৰো, যি দাওয়াতৰ আয়োজন কৰো, এই সময় আৰু দিন যে মুকাৰৰৰ কৰিলো, কোরআন আৰু হাদিসত কতো ইয়াৰ সুবুত পোৱা নাযায়, নাই সাহাবাসকলৰ জীৱনত পোৱা যায়, খাইৰুল কুৰুনৰ জীৱনত পোৱা যায়, কতো ইয়াৰ প্ৰমাণ পোৱা নাযায়। আল্লাহ ৰাব্বুল আলামিনে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যোগেদি যি দিন আমালৈ পঠাইছে, সেই দিনৰ ওপৰত আমল কৰিবলৈ হলে আমি নিজাভৱিয়াকৈ কানুন সাজি দিয়াটো উচিত নহয়, বিলকুল জায়েজ নাই। খানা খোৱা যেটো জিয়াফত বুলি কোৱা হয়, দাওয়াত কৰা হয়, সেয়া খুশিৰ মৌকাত দাওয়াত কৰা হয়, আনন্দৰ ফুৰ্তিৰ সময় যেতিয়া হয় তেতিয়াহে মানুহে দাওয়াত কৰে। যেনে কোনো এজন মানুহ ডাঙৰ চাকৰি পাইছে, ডাঙৰ এটা পদ পাইছে, নিকাহ হৈ আছে, অলিমাৰ দাওয়াত হয়, খুশিৰ মৌকা, সেই সময়তহে মানুহে দাওয়াত কৰে আৰু দাওয়াত খায়, আনন্দ উল্লাস কৰে। কিন্তু যেতিয়া কোনো এক ঘৰত মানুহ এজন ময়্যত হয়, মানুহ যেতিয়া ইন্তেকাল হয়, সেই ঘৰৰ মানুহখিনিতো সেই সময়ত সুখত থাকে, তেওঁলোকৰ কষ্ট, সেই সময়ত তেওঁলোকক আমাৰ ওচৰ চুবুৰীয়াৰ মানুহখিনিয়ে তেওঁলোকক খুৱাব লাগে। মানুহখিনি ভাঙি পৰিছে, কষ্টত কান্দি কান্দি বাগৰি পৰিছে, তেওঁলোকৰ কাৰণে আমি সঁহাৰি জনাব লাগে, তেওঁলোকক আমিহে খানা খুৱাব লাগে। আৰু আহলে ময়্যতৰ ঘৰত যাই আমি খানা খাইছো, আমি কিমানখিনি বিবেচনা কৰিছো, কষ্টৰ সময়ত আৰু জুলুম কৰিছো নে? মুখতাৰ ফিকে হানফিৰ বহুত ডাঙৰ কিতাপ হয়, মুতাআলা কৰি চাওক, তাতে কি ফতোৱা দিয়া হৈছে। আৰু আমি এইবোৰ সওয়াব বুলি ভাবি এইবোৰ আমল কৰি আছো, হালাকে শৰীয়তত কোরআন হাদিসত কতো ইয়াৰ প্ৰমাণ পোৱা নাযায়। এইবোৰ আমাৰ সমাজৰ পৰা আঁতৰাই দিব লাগে, এইবোৰ প্ৰথা উঠি যাব লাগে। দিন নিৰ্দিষ্ট কৰি জিয়াফত কৰিব নালাগে। দাওয়াত খোৱালে বিশেষকে যেটো দাওয়াত কৰা হয়, দাওয়াত আচলতে গৰীব মিসকিন সকলক, যিসকলে খাবলৈ নাপায় বা টকা পইচা ইনকাম কৰিব নোৱাৰে, বিকলংগ হয়, তেনেকুৱা মানুহক খুৱাব লাগে, বেছি বেছি তেওঁলোকে দোয়া কৰিব। আচলতে ইছালে সওয়াবৰ কাৰণে আপুনি খানা খুৱাইছে, ময়্যতৰ ফালৰ পৰা যি খানা খুৱাইছে, ময়্যতে ইয়াৰ কাৰণে সওয়াব পাব। বিশেষকৈ গৰীব মিসকিন সকলক খানা খুৱাব লাগে। আৰু যদিও সমাজৰ সাধাৰণ মানুহে খানা খাব পাৰিব, কিন্তু দিন নিৰ্দিষ্ট কৰি খানা খোৱা বা খানা খোৱা এইবোৰ জায়েজ নাই। এইবোৰৰ পৰা আমাৰ সমাজ পবিত্ৰ হ'ব লাগে, এইবোৰৰ পৰা আমি বাচি থাকিব লাগে।